সৰু চহৰ এখনৰ এখন পুৰণি স্কুলৰ এটা বিশেষ শ্ৰেণীকোঠা ৰুম নম্বৰ 6 বহু বছৰ আগতে এই 6 নং কোঠাটো আছিল মিউজিক ৰুম অনন্যা নামৰ ছোৱালী এজনীয়ে ক্লাছ শেষ কৰি তাত গান গাই ভাল পাইছিল কিন্তু এদিন সন্ধিয়া তাই ঘৰলৈ উভতি নগল গেটত তলা লগোৱাৰ পিছত চকীদাৰজনে স্কুলৰ ভিতৰৰ পৰা সংগীতৰ প্ৰতিধ্বনি শুনা যেন পাইছিল কিন্তু সি বৰ অনুভৱ নকৰিলে পিছদিনা ৰাতিপুৱা মিউজিক কোঠাটো খালী হৈ আছিল তাৰ বহিবোৰ হিচৰতি হৈ আছিল আৰু পিয়নাৰ চাবিবোৰ এতিয়াও তললৈ হেঁচা মাৰি ধৰা আছিল যেন অদৃশ্য আঙুলিবোৰে গোটেই ৰাতি বজাইছে তাৰ মৃতদেহ কেতিয়াও পোৱা নগল স্কুলে কোঠাটো বন্ধ কৰি দিলে কিন্তু ছাত্ৰ ছাত্ৰীসকলে ফুসফুসাই ক'লে যে আন্ধাৰ হোৱাৰ পিছত যদি কোনোবাই দেৰি লৈ থাকে তেন্তে অনন্যাৰ গান শুনিব পাৰিব সুৰটো ধুনীয়া আছিল যদিও শীতল আছিল কোনোবাই সহায়ৰ বাবে মাতি অনাৰ দৰে আনকি কিছুমানে কয় যে তেওঁলোকে পিয়ানোৰ ওচৰত থিয় হৈ থকা ছোৱালী এজনীৰ ছাও দেখিছিল তাৰ চুলিয়ে মুখখন ঢাকি ৰাখিছিল শীতকালৰ এদিন সন্ধিয়া ৰোহন নামৰ ল'ৰা এটা 6 নং কোঠাৰ ভিতৰত অকলে 10 মিনিট কটাবলৈ চেলেঞ্জ কৰিছিল সিহঁতৰ বন্ধুৰ দলটোৱে তেওঁলোকৰ ভয়ত ৰোহনে হাঁহি হাঁহি গৌৰৱ কৰি কৈছিল যে ভূতৰ অস্তিত্ব নাই হাতত টৰ্চ লাইট লৈ সি ভিতৰলৈ ভৰি দিলে মিনিটবোৰ পাৰ হৈ গ'ল বাকীবোৰে বাহিৰত হাঁহি হাঁহি ৰৈ থাকিল হঠাতে সিহঁতে শুনা পালে পিয়ানো বজোৱাৰ ক্ষীণ শব্দ বন্ধ দুৱাৰখনৰ মাজেৰে এটা সুৰ ভাহি গ'ল তাৰ পিছত শুনা গ'ল গান গাই থকা এজনী ছোৱালীৰ মাত দুখী প্ৰায় কাতৰ অনুৰোধ সিহঁতৰ হাঁহিবোৰ নোহোৱা হৈ পৰিল আৰু সিহঁত অস্বস্তিত পৰিল দুৱাৰৰ তলত ৰোহনৰ টৰ্চ লাইটটোৰ টিপ টিপনি বাহিৰলৈ দেখা গ'ল পিয়ানোটো ৰৈ গ'ল আৰু সকলোফালে নীৰৱতাই ছানি ধৰিলে সিহঁতে তাৰ নামটো মাতি মাতি শেষত দুৱাৰখন ঠেলি খুলি দিলে কোঠাটো খালী হৈ আছিল পিয়ানোৰ ঢাকনিখনো টানকৈ বন্ধ কৰি থোৱা আছিল আৰু ৰোহনৰ টৰ্চটো মাটিত পৰি আছিল এতিয়াও ৰোহনৰ হাতৰ পৰশত টৰ্চটো গৰম হৈ আছিল ৰোহনক আৰু কোনেও দেখা নাপালে আজিকালি ছাত্ৰ ছাত্ৰীসকলে কয় যে 6 নং কোঠাটো খালী নহয় এতিয়াও ইয়াত দুটা মাত আছে ৰাতি যেতিয়া কৰিডৰবোৰৰ ওপৰেৰে বতাহ বলি থাকে তেতিয়া ল'ৰা আৰু এজনী ছোৱালীৰ একেলগে শব্দ শুনিব পায় এতিয়াও ৰোহন আৰু অনন্যাৰ সংগীতৰ সুৰ সকলোৱে শুনিব পাৰিব যদিহে কোনোবাই সাহস কৰি ৰুম নম্বৰ 6 প্ৰৱেশ কৰে